নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। এছচিএটি ডিলেটৰ আগত আহি যোৱা কিছুমান কুৱেশ্যন লৈ আহিছোঁ। 50টা ওপৰত আপোনালোকৰ কুৱেশ্যন আছে। কুৱেশ্যনখিনি আপোনালোকে চাব পাৰে। এইখিনি চাই গ'লে আপোনালোকৰ হয়তো কমন পৰিবও পাৰে, কাৰণ যোৱা বছৰ কুৱেশ্যনবিলাক আহিয়ে থাকে, গতিকে আপোনালোকে কুৱেশ্যনখিনি চাব পাৰে। আপোনালোকৰ ৰাজ্যিক বৃক্ষ কি সুধিছিলে, হিউৱেন চাং কেতিয়া অসমলৈ আহিছিল বা কাৰ শাসনকালত অসমলৈ আহিছিল, অসম মেডিকেল কলেজ ক'ত অৱস্থিত সেইটো সুধিছে, ডিব্ৰুগড়ত। অসমৰ সৈতে কোনখন ৰাজ্যই সীমা ভাগ বতৰা কৰে, অপশ্যনত দি দিছিলে তিনিখনে নকৰে, কিন্তু এখনে কৰা দি আছিলে, আৰু কোনখন নদী হিমালয়ৰ পৰা বৈ অহা নাই। এনেকুৱাবিলাক কুৱেশ্যন সাধাৰণতে সোধা যায়, গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ চাব। নদীক লৈ সোধা যায়, তাৰপিছত সীমা ভাগ বতৰাক লৈও সোধা যায়, গতিকে অসমৰ সীমাটো ভালদৰে আপোনালোকে চাই যাব। তাৰপিছত অসমৰ সৈতে কেইখন ৰাজ্যই সীমা ভাগ বতৰা কৰে সেইটো সুধিছিলে 7খন। পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত, হাজো। পেৰুৰ ৰাজধানীৰ নাম কি, লিমা। স্বৰাজপাতি কোনে গঠন কৰিছিল, মতিলাল নেহেৰু আৰু চি.আৰ. দাস বা চিত্তৰঞ্জন দাস। অসমৰ মুঠ জিলা কেইখন আছিল সেইটো সুধিছিলে, গতিকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনো চাব লাগিব, যেনেকৈ পেৰু ৰাজধানী এইবিলাকো চাব লাগিব, কেপিটেলবিলাক। পেৰু ৰাজধানীৰ কথা সুধিছিলে। তাৰপিছত অসমৰ বৰ্তমানৰ বিত্তমন্ত্ৰী কোন সেইটো সুধিছিলে, সেইবিলাকো চাব। তাৰপিছত প্ৰথম অসমীয়া কথাছবি কোনখন আছিলে, জয়মতী। কোনখন বৰাক উপত্যকা নদী নহয়, গতিকে অসমৰ নদীবিলাকৰ বিষয়ে আপোনালোকে জানিব লাগিব, গতিকে সেইখিনি চাই যাব। কোনটো ঘটনা 1919 চনত সংঘটিত হোৱা নাছিল, আপোনালোকে জানে যে 1919 চনত বহুতকেইটা ঘটনা সংঘটিত হৈছিল, যেনেকৈ ৰাওলাট এক্টৰ পৰা ধৰি ফুলগুৰি আপোনালোকৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, সেইবিলাকো হৈছিলে, গতিকে সেইখিনিও চাব। ভলীবলত কেইজন প্লেয়াৰ থাকে সেইটো সুধিছিলে। বেটল অফ বক্সাৰ কাৰ কাৰ মাজত হৈছিলে সেইটো সুধিছিলে, গতিকে এইবিলাক ইণ্ডিয়ান হিষ্ট্ৰীও দুটামান প্ৰশ্ন সোধা যায়, যেনেকৈ যুদ্ধ বৰ বিষয়ে সোধা যায়। ইমান টাফ সোধা নাযায়, মাত্ৰ আপোনালোকৰ যিবিলাক যুদ্ধ আছে সেইবিলাক সোধা যায়, বা নৰ্মেল কুৱেশ্যনবিলাকে সোধা যায়। তাৰপৰা আৰ্টিকল 21A কিহৰ লগত জড়িত সুধিছিলে, ৰাইট টু এডুকেশ্যন, গতিকে আপোনালোকে এডুকেশ্যনৰ লগত জড়িত আৰ্টিকলটো হৈছে 21, ফাণ্ডামেণ্টেল ৰাইটখিনি চাব পাৰে আপোনালোকে। তাৰপৰা ইণ্ডুছ ভেলীত পোৱা মেটেল ব্লক কি আছে সেইবিলাকো সুধিছিলে। তাৰপৰা কাৰেণ্ট এফেয়াৰ্ছত আছিলে এইটো কাজিৰঙা নেশ্যনেল পাৰ্কত আপোনালোকৰ ডিপাৰ্টমেণ্টেল যি ডিছকভাৰী আছিলে, নিউ স্পেচিছ পোৱা গৈছিলে, সেইটো আপোনালোকক যেতিয়া প্ৰশ্নটো সোধা হৈছিল তেতিয়া এইটো কাৰেণ্ট এফেয়াৰ্ছ আছিলে, গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত সুধিছিলে। তাৰপৰা সোণালী বান্দৰ ক'ত পোৱা যায় সুধিছিলে, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত, গতিকে ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়েও আপোনালোকে চাব লাগিব। এতিয়া আপোনালোকৰ 8খনমান ৰাষ্ট্ৰীয় উদ্যান হ'ল, গতিকে সেইখিনি মনত ৰাখিব। তাৰপৰা তেতিয়া চন্দ্ৰযানৰ কথাও সুধিছিলে, চন্দ্ৰযান 3 যেতিয়া হৈছিলে 2023 চনত, সেয়ে চন্দ্ৰযানৰ কথাও সুধিছিলে। অ'জন লেয়াৰ ডিপ্লিশ্যনটো সুধি থাকে, গতিকে অ'জন লেয়াৰটো চাব, CFC কাৰণে হয়। শক্তি একক কি, এইবিলাক এককবিলাক সোধে, ছায়েন্সৰ ফালৰ পৰা আপোনালোকৰ একক বেমাৰবিলাকৰ নাম সোধে, এককবিলাক চাব আৰু বেমাৰবিলাকৰ নাম চাব, যেনে ভিটামিন চি অভাৱত, ভিটামিন ডি অভাৱত কি হয়। বংগ বিভাজন কেতিয়া সংঘটিত হৈছিল সেইটোও সোধে, 16 অক্টোবৰ 1905, ইটাখুলি ৰণ। তাৰপৰা NEP কোনটো ডিগ্ৰী বিলুপ্ত ঘটাইছিলে, MPhil। বিউলা ৰাভাই কিহৰ বাবে বঁটা লাভ কৰিছিল, ডাইনী হত্যা কেম্পেইন কৰাৰ বাবে। তাৰপৰা ফুল ফৰ্মবোৰ সোধে, অল অৰ্গেনাইজেশ্যনৰ ফুল ফৰ্মবোৰ সোধে, গতিকে ফুল ফৰ্মবোৰ আপোনালোকে চাব লাগিব। ICC আৰু ফুল ফৰ্ম সুধিছিলে। দ্ৰৌপদী মুৰ্মু কিমান সংখ্যক মহিলা ৰাষ্ট্ৰপতি সুধিছিলে। তাৰপৰা গুৱাহাটী ৰিফাইনাৰী কলাবৰেট উইথ হুইচ কাণ্ট্ৰি, এইটো আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ আছিলে, গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত সুধিছিলে। পৃথিৱী সমানে উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধত ভাগ কৰা ৰেখাটোৰ নাম কি, বিষুৱ ৰেখা। বিষুৱ ৰেখা, কৰ্কট ৰেখা, এইখিনি আপোনালোকৰ প্ৰশ্ন সোধে, গতিকে কৰ্কট ৰেখা, বিষুৱ ৰেখা এইবিলাকৰ প্ৰশ্ন চাব। মানচেষ্টাৰ অসম বুলি কাক কোৱা হয় সেইটো চাব, শুৱালকুছিক কোৱা হৈছিলে। ৰাজ্যসভাৰ মুঠ আসন বা লোকসভাৰ মুঠ আসন, বিধানসভাৰ মুঠ আসন কিমান হ'ব সোধে। হুইচ কিং ইণ্ট্ৰডিউচ পইচা ছিষ্টেম, এইটো সুধিছিলে প্ৰতাপ সিংহই। হলমাৰ্ক ব্যৱহাৰ কৰা হয়, কিহত হলমাৰ্ক ব্যৱহাৰ কৰা হয়, আপোনালোকে সোণ ৰূপ এইবিলাকত আপোনালোকৰ হলমাৰ্ক ব্যৱহাৰ কৰা হয়, আপোনালোকে জানে। খনিজ সম্পদ চহকী, ভাৰতৰ পৰা বিলুপ্ত হোৱা পানী। বায়'ডাইভাৰ্চিটি ডে ফাৰ্ষ্ট চেলিব্ৰেট কেতিয়া কৰা হৈছিল, কোনটো নৱীকৰণযোগ্য সম্পদ। G7 কাণ্ট্ৰিবোৰ সুধিছিলে, বা কাণ্ট্ৰি এখন নাম দি দিব পাৰে, বা কোনখন G7 কাণ্ট্ৰি হয় দি দিব পাৰে, সেইটো সুধিছিলে। তাৰপৰা অসমীয়া যিহেতু আপোনালোকে জানে যে লেংগুৱেজৰ ওপৰতো কুৱেশ্যন সোধা হয়, তেতিয়া আপোনালোকৰ অসমীয়াত এটা কুৱেশ্যন আহিছিলে কুণ্ডত কটা, সেইটো সুধিছিলে, কুণ্ডত কটা অৰ্থ কি। অসমৰ প্ৰথম ৰাষ্ট্ৰীয় খেল কেতিয়া হৈছিলে সেইটো সুধিছে। শিলবদ্ধ প্ৰকৃতিৰ নাম কি, ৰেৱতী মোহন দত্ত চৌধুৰী। ভাৰতীয় কেন্দ্ৰীয় বেংকৰ নাম কি সুধিছিলে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। তাৰপৰা আপোনালোকৰ ৰিজনিঙো কুৱেশ্যন এনেকুৱা সোধে, কেলেণ্ডাৰ ৰিজনিং। তাৰপৰা কোনখন টাইগাৰ ৰিজাৰ্ভত ভেকুলীৰ নতুন প্ৰজাতি পোৱা গৈছে, আপোনালোকে এইখিনি কাৰেণ্ট এফেয়াৰ্ছ, অসমৰ কাৰেণ্ট এফেয়াৰ্ছ বেছি গুৰুত্ব দিব, আপোনালোকে অসমৰ বিষয়ে বেছি সুধিব। এখন ৰাজ্যৰ মুৰব্বী কোন সুধিছে, এখন ৰাজ্যৰ মুৰব্বী হৈছে গভৰ্ণৰ। তাৰপৰা ইংলিছত এবাণ্ডেনৰ চিননিম সুধিছিলে। মেথছৰ 100 আৰু 175 মাজত স্বাভাৱিক সংখ্যা সুধিছিলে। এইবিলাক আপোনালোকৰ মেথছো আপোনালোকে নৰ্মেল কুৱেশ্যনবোৰ চাই যাব, বেছি টান নুসুধে, গতিকে আপোনালোকে 100ৰ ভিতৰত 50 মান যেতিয়া আপোনালোকে কাৰেক্ট কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ ছিটটো কনফাৰ্ম হৈ যাব, গতিকে এই কুৱেশ্যনখিনি এবাৰ চাই যাব।